প্ৰথমতে আমি পশ্চিম কাৰ্বি আংলঙৰ খেৰণেত যে দুদিন ধৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যে হিংসাত্মক কাৰ্যসূচী তাত ৰূপায়ণ কৰা হৈছে। গতিকে এই গোটেই ঘটনাটোক লৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি উদ্বিগ্ন। আমি সঁচাসচিকে পাহাৰীয়া জিলাখনত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটোক লৈ আমি সঁচাসচিকে খুব চিন্তিত হৈ আছো। আৰু এই মুহূৰ্তত দুই পক্ষক কাৰ্বি ৰাইজ সমান্তৰালভাৱে যিসকল তাত পিজিআৰ ভিজিআৰ ভূমিত বসবাস কৰি যোৱাকালি যি ধৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ নামত লাঠি জোং লৈ তেওঁলোকে যি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে, গতিকে দুই পক্ষক সংযম হ'বৰ কাৰণে আমি অনুৰোধ জনাইছো। কোনো কাৰণতে আপোনালোকে আচলতে আইন হাতত তুলি নল'ব। আৰু দ্বিতীয় কথাটো হৈছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে কাৰ্বি আংলঙত দীৰ্ঘদিন ধৰি তাৰ যিসকল কাৰ্বি ৰাইজ তেওঁলোকে প্ৰতিবাদ কৰি আছে যে পশ্চিম কাৰ্বি আংলঙৰ সেই অঞ্চলত যি ধৰণে আচলতে পিজিআৰ আৰু ভিজিআৰ ভূমিত সাংঘাতিক ধৰণৰ আগ্ৰাসন হৈছে, সেই আগ্ৰাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে, সেই বেদখলকাৰীসকলক উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছিলে। আমি দেখিছো যে 15 দিন তেওঁলোকে হাংগাৰ ষ্ট্ৰাইক কৰি আছিলে, অনশন কৰি আছিলে। অনশন কৰি তেওঁলোকে তেওঁলোকৰ দাবীবিলাক উঠাই আছিলে। তেওঁলোকে কৈছে যে সেই অঞ্চলসমূহ আচলতে ইতিমধ্যে বহিৰাগত যিসকল তাত আগ্ৰাসিত লোক, তেওঁলোকে কোৱা অনুসৰি বিহাৰী বাঙালী যিসকলে তাত আচলতে বেদখল কৰি আছে, তেওঁলোকক উচ্ছেদৰ দাবী জনাই আছিলে। আৰু এই কাৰ্বি ৰাইজৰ প্ৰতিবাদক কোনো ধৰণেৰে আচলতে তাৰ যি কাৰ্বি অট'নমাছ কাউন্সিলৰ CEM তুলিৰাম ৰংহাঙেই হওক বা অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিলে। আলোচনা কৰিম বুলি কোৱা হৈছিলে যদিও সেই আন্দোলনটোক পাত্তা দিয়া নাছিলে। সেইকাৰণে আলোচনাটো সময়মতে হৈ নুঠিলে, যাৰ কাৰণে কালি আৰু পৰহি হিংসাত্মক কাৰ্যসূচী তাত ৰূপায়ণ হৈছে। CEM তুলিৰাম ৰংহাঙৰ বাসগৃহও তেওঁলোকে জ্বলাই দিছে প্ৰতিবাদকাৰী কাৰ্বি ৰাইজে। গতিকে কেনেকুৱা এটা পৰিস্থিতি হৈছে। আৰু এই গোটেই পৰিস্থিতিৰ কাৰণে কিন্তু জগৰীয়া অসমৰ গৃহ বিভাগ, যিহেতু কাৰ্বি অট'নমাছ কাউন্সিল যদিও চলি আছে, তাত পুলিচ যিহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজে গৃহমন্ত্ৰী, আজি অসম আৰক্ষীৰ গৃহ বিভাগৰ আচলতে গাফিলতিৰ কাৰণে, গৃহ বিভাগৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰাত ব্যৰ্থ হোৱাৰ কাৰণেই আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ পৰিণতিত ইতিমধ্যে এগৰাকী কাৰ্বি যুৱকৰ মৃত্যু হৈছে পুলিচৰ গুলীত। তাৰ সমান্তৰালভাৱে এগৰাকী বিহাৰী সম্প্ৰদায়ৰ যুৱকৰ মৃত্যুৰ খবৰ আমি লাভ কৰিছো। গতিকে আপোনালোকে মূল কথাটো যদি চাই, আমি লক্ষ্য কৰিছো যে প্ৰতিবাদ যোৱাকালি যি ধৰণে হৈছে, যে দুই পক্ষৰ মাজত হিংসাত্মক প্ৰতিবাদ, আৰু সেইটো প্ৰতিবাদ বুলি আমি ক'ব পৰা নাই। আমি দেখিছো যে বিহাৰী যিসকল লোক আছে তাতে, বিহাৰী আৰু বাঙালী যিসকলে পিজিআৰ আৰু ভিজিআৰ ভূমিত বেদখল কৰি আছে, তেওঁলোকে হাতে হাতে লাঠি জোং লৈ যি ধৰণৰ প্ৰতিবাদ তেওঁলোকে কৰিছে, জয় শ্ৰীৰাম, ভাৰত মাতা কি জয় বুলি কয়, তাৰ পাছত আপোনাৰ কাৰ্বিসকলক গো বেক ধ্বনি দিয়ে। গতিকে কাৰ্বি ভূমিত কাৰ্বি গো বেক ধ্বনি দিয়া কথাটো কেনেকুৱা ধৰণৰ কথা হৈছে, এই কথাবিলাকে আচলতে কাৰ্বি ৰাইজক উত্তেজিত কৰিছে। সঁচাসচি কথাটো পাতিব লাগিব। আমি ইয়াত পৰিচিত কৰাৰ কোনো কথা নাই। আমি শান্তি সম্প্ৰীতিয়ে বিচাৰো, কিন্তু বেদখলকাৰীয়ে যেতিয়া হাতে হাতে লাঠি জোং লৈ কাৰ্বি ভূমিত, আপোনালোকে এটা কথা চাব, কাৰ্বি ভূমিত মানে যিটো মাটিৰ মালিক কাৰ্বিসকল, আৰু কাৰ্বি ৰাইজৰ মাটি দখল কৰা বেদখলকাৰীসকলে কাৰ্বি গো বেক ধ্বনি দিছে। আৰু তেওঁলোকে ধ্বনি দিছে ভাৰত মাতা কি জয়, জয় শ্ৰীৰাম। জয় শ্ৰীৰাম আৰু ভাৰত মাতা কি জয় বুলি কৈ কেনেকে কাৰ্বি গো বেক শ্লোগান তেওঁলোকে দিব পাৰে? সেই প্ৰশ্নবিলাক আজি আহিছে। আজি আপোনালোকে নিশ্চয় দেখিছে যে CEM তুলিৰাম ৰংহাঙৰ দিনত তাত কাৰ্বি ৰাইজ নিৰাপত্তাহীনতাত ভুগিছে। তেওঁলোকৰ হাতত থকা যি মাটিৰ অধিকাৰ, ভূমিৰ অধিকাৰ আজি খৰ্ব হৈছে। আজি আপোনালোকে নিশ্চয় দেখিছে যে 1951ত য'ত কাৰ্বি আংলঙত আপোনাৰ প্ৰায় 88%, 88% কাৰ্বি জনগোষ্ঠীৰ লোক আছিলে, তাত আজি আপোনাৰ 2025 চনত কাৰ্বি জনগোষ্ঠীৰ জনসংখ্যা 35%লৈ হ্ৰাস হৈছে। গতিকে সেই কথা বতৰাবিলাকত আচলতে কাৰ্বি ৰাইজ শংকিত হৈ আছে। আৰু তাতে এই যিগৰাকী আচলতে CEM তুলিৰাম ৰংহাং, তেওঁ এই যিবিলাক আচলতে বহিৰাগত বেদখলকাৰী, যিবিলাক বিহাৰী আৰু আপোনাৰ যিবিলাক বাঙালী সম্প্ৰদায়ৰ লোক, যিবিলাকে আগ্ৰাসন কৰিছে, সেই আগ্ৰাসিত লোকসকলক পৃষ্ঠপোষকতা কৰি আছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙে। আৰু সেই গোটেই কাৰবাৰটো কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতা। আজি তুলিৰাম ৰংহাঙক আপোনালোকে দেখিব, তেওঁ কাৰ্বি অট'নমাছ কাউন্সিলৰ CEM, কিন্তু তেওঁ কাৰ্বি আংলঙত নাথাকে, তেওঁ থাকে দিছপুৰত। তেওঁ আপোনাৰ মুখ্যমন্ত্ৰীৰ পিছে পিছে ঘূৰি ফুৰে।
আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁ আপোনাৰ দেশ বিদেশ ভ্ৰমণ কৰে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিদেশলৈ যায় লগত তুলিৰাম ৰংহাং লগত যায় আৰু সেই কামকাজবিলাক আমি দেখি আছো আৰু তাৰ সমান্তৰালভাৱে আমি আৰু এটা কাৰ্যসূচী দেখিছো যে তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত প্ৰায় 1.5 লাখ বিঘা মাটি ইতিমধ্যে আচলতে কৰ্পৰেট হাউসক আদানী আম্বানীৰ হাতত তুলি দিছে আজি আপোনাৰ তাত সিমেন্ট ইন্ডাষ্ট্ৰি নিৰ্মাণ কৰিবৰ কাৰণে কেনেকৈ আচলতে আপোনাৰ কাৰ্বি আংলঙৰ মাটি এৰি দিয়া হৈছে সেই কথা বতৰাবিলাকত কাৰ্বি ৰাইজ আচলতে সাংঘাতিক ধৰণে ক্ষোভিত হৈ আছে আৰু তাৰ সমান্তৰালভাৱে এতিয়া কাৰ্বি আংলঙত যি ধৰণে আচলতে এই অনা অসমীয়া যিবিলাক আচলতে বিহাৰী বাঙালী মানুহে তাত আগ্ৰাসন কৰিছে সেই মানুহবিলাকৰ কাৰণে আজি কাৰ্বি ৰাইজ শান্তিত থাকিব পৰা নাই আজি সিএম তুলিৰাম ৰংহাঙে কাৰ্বি ৰাইজৰ মাজত এনেকুৱা এটা ভূমিকাত অৱতীৰ্ণ হৈছে তেওঁ মানে বদন বুলি ক'ব লাগিব এতিয়া কাৰ্বি সমাজত এতিয়া এগৰাকী বদন ওলাইছে সেই বদনজন হৈছে তুলিৰাম ৰংহাং গতিকে আপোনালোকে এটা কথা বিবেচনা কৰিব আজি আপোনাৰ কাৰ্বি আংলঙত কাৰ্বি ভূমিত যিটো আচলতে তেওঁলোকে কাৰ্বি গৌবেগ ধ্বনি দিছে সেইটো আচলতে কোনো অসমীয়া অসমত থকা কোনো মানুহে কেতিয়াও সমৰ্থন কৰিব নোৱাৰে আজি তেওঁলোকে কাৰ্বি গৌবেগ ধ্বনি দিছে কাৰ্বি আংলঙৰ ভূমিত কাইলৈ তেওঁলোকে অসমীয়া গৌবেগ ধ্বনি দিবলৈ আছে সেই আগ্ৰাসিত যিবিলাক মানুহ যিবিলাক বেদখলকাৰী তেওঁলোকৰ কোনো ধৰণৰ নৈতিক অধিকাৰ নাই 6 শিডিউল অঞ্চলত আপোনাৰ তাকো পিজিআৰ ভিজিআৰ ভূমিত তেওঁলোকে বেদখল কৰিছে গতিকে তেওঁলোকে কালি যিটো কাউন্টাৰ এটেক দিবলৈ আহিছে কাৰ্বি ৰাইজক খেদিবলৈ আহিছে কাৰ্বি ৰাইজক খেদি তেওঁলোকে পাহাৰৰ ফালে লৈ যাম বুলি কৈছে পাহাৰৰ ওপৰতহে তেওঁলোকক ৰাখিবগে মানে গতিকে এনেকুৱা কথা আজি আপোনাৰ বিহাৰী বাঙালীয়ে কাৰ্বি আংলঙত এনেকুৱা কথা ক'বলৈ তেওঁলোকে উদ্যত হৈছে আৰু এইবিলাক বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত হৈছে আপোনালোকে দেখিব আমি দেখিছো যে যোৱাকালি তেওঁলোকে যিটো হিংসাত্মক কাৰ্যকলাপ কৰিছে যিটো হিংসাত্মক আন্দোলনৰ নামত যি ধৰণৰ তেওঁলোকে যুদ্ধং দেখি এটা পৰিৱেশ তৈয়াৰ কৰিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁলোকে সেফ্ৰন কালাৰৰ পতাকা উৰুৱাই তেওঁলোকে ভাৰত মাতা কি জয় জয় শ্ৰীৰাম ধ্বনি দিছে তাৰ সমান্তৰালভাৱে কাৰ্বি গৌবেগ ধ্বনি দিছে গতিকে এইটোৰ পৰা আচলতে কাৰ্বি ৰাইজে কোনো কাৰণতে সেই লোকসকলৰ কাৰণে আচলতে কেতিয়াও কোনো কাৰণতে শান্তিত থাকিব নোৱাৰে সেই কথাটোৱে প্ৰমাণ হৈছে কাৰণ তেওঁলোকে কাৰ্বি ভূমিত আহি কাৰ্বি গৌবেগ ধ্বনি দিছে সেইটোতকৈ বিপদজনক কথা একোৱে হ'ব নোৱাৰে গতিকে এই যে আচলতে কাৰ্বি আংলঙত যি ধৰণৰ আগ্ৰাসন হৈছে এই আগ্ৰাসনবিলাক আমি দেখিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰ আৰু তুলিৰাম ৰংহাঙৰ পৃষ্ঠপোষকতাত হৈছে আৰু যিটো হোৱা উচিত নহয় আজি কাৰ্বি আংলং সাহিত্য পৰিষদত এনেকৈ আচলতে বহিৰাগত মানুহে আহি যি ধৰণে তেওঁলোকে মাটি অধিকাৰ কৰিছে সেইটোৰ কাৰণে আজি কাৰ্বি জনতাই ভৱিষ্যত সময়ত তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ অৰ্থনৈতিক অধিকাৰ তেওঁলোকৰ সাংস্কৃতিক অধিকাৰ তেওঁলোকৰ মাটিৰ অধিকাৰ থাকিবনে নাই তাৰ কাৰণে আজি চিন্তিত হৈছে গতিকে ইয়াৰ পৰা কিন্তু অসমবাসী ৰাইজে আমি সকলোৱে কাৰ্বি ৰাইজৰ পক্ষত অৱস্থান কৰিব লাগিব আমি এটা শান্তি সম্প্ৰীতি বিচাৰিছো মানে কেতিয়াও কিন্তু বেদখলকাৰীৰ পক্ষত অৱস্থান কৰিব নোৱাৰো আমি হিংসাত্মক কাৰ্যকলাপটোৰ পৰা আঁতৰিবৰ কাৰণেহে আচলতে শান্তি সম্প্ৰীতিৰ কথা কৈছো কিন্তু তাৰ সমান্তৰালভাৱে মেইন কথাটো হৈছে কাৰ্বি আংলঙৰ ভূমিৰ পৰা যিবিলাক আচলতে পিজিআৰ ভিজিআৰ ভূমিত যিবিলাক বিহাৰী আৰু আপোনাৰ বাঙালী মানুহে তাত আগ্ৰাসন চলাইছে তেওঁলোকক কিন্তু বেদখল মুক্ত কৰিব লাগিব তেওঁলোকক উচ্ছেদ কৰিব লাগে সেইটো প্ৰথম দাবী শান্তি সম্প্ৰীতি মানে কোনো কাৰণতে আচলতে সেই যিবিলাক বেদখলকাৰী সেই বেদখলকাৰীক নিৰাপত্তা দিয়াৰ কথাটো নহয় গতিকে এই কথা আমি স্পষ্ট কৰি দিছো কোনো কাৰণতে ভূমিপুত্ৰ কাৰ্বি জনগোষ্ঠীক ক্ষতি কৰিব পৰা সিদ্ধান্ত যাতে কোনেও নলয় তাৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ তাৰ সমান্তৰালভাৱে তুলিৰাম ৰংহাঙৰ এই কাৰ্বি অট'নমাছ কাউন্সিলক আমি দাবী জনাইছো